হয় আজিৰে পৰা বঙাইগাঁও জিলাত ফ্লিপকাৰ্টৰ ডেলিভাৰী বন্ধ ৰাখিব এইসমূহ যিসমূহ ডেলিভাৰী কৰা লোক আছে তেখেতসকলে বন্ধ ৰাখিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু তেখেতসকলৰ মুখ্য দাবী হৈছে ইয়াৰে যিগৰাকী মেনেজাৰ আছে প্ৰবন্ধক আছে অতি শীঘ্ৰে ইয়াৰ পৰা সলনি কৰিব লাগে বুলি উল্লেখ কৰিছে কাৰণ তেখেতৰ লগত এইসকল যি ডেলিভাৰী বয় আছে তেখেতসকল অতিষ্ঠ হোৱা বুলি ইতিমধ্যে আমাক জনাইছে আৰু মূলত কথাটো হৈছে যে কেইবাটাও তেখেতসকলৰ দাবী আছে আৰু যাৰ বাবে আজিৰে পৰা তেখেতসকলে ফ্লিপকাৰ্টৰ যিসমূহ সামগ্ৰী ডেলিভাৰী কৰিবলৈ যায় সেই ডেলিভাৰী কৰা সামগ্ৰীসমূহ বন্ধ ৰাখিব আমি অকণমান জানিবলৈ যত্ন কৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কি অসুবিধা হৈছে আপোনালোকে যাৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে ফ্লিপকাৰ্টৰ ডেলিভাৰী বন্ধ ৰাখিছে আমাৰ ফাৰ্ষ্ট যিটো অসুবিধা সেইটো আমাৰ হাব ইনচাৰ্জজন চেঞ্জ কৰিব লাগে সেই ইনচাৰ্জজনৰ কাৰণে আমি সকলোৱে ইমান এটা দুখ পাওঁ যে সদায় মৰ্ণিঙৰ পৰা সন্ধিয়ালৈকে আমাক টৰ্চাৰ কৰি থাকে যিকোনো কথা এটাত যিকোনো এটা এনেকুৱা শব্দ ইউজ কৰে যিবিলাক আমি ক'ব নোৱাৰোঁ এইবিলাক শব্দ ইউজ কৰে তাৰপিছত আমাৰ ছাপ'জ কোনোবা এজন ল'ৰা অহা নাই তেওঁৰ ঘৰত অসুবিধা আছে তেওঁক জোৰ জবস্তিকে আনিব ফোন কৰিব ফোন কৰি গালি দিব বহুত এনেকুৱা ধৰণৰ আৰু কোনোবা কাম বাদ দিব চাগে 2-3 দিন নাহিব তেওঁক ডাইৰেক্ট কৈ দিব তুমি আহিব নালাগে গম পাং নহয় এওঁৰ কিস্তি আছে বাইক লৈছে কেনেকৈ টকা বুজাব আহিব সি আহিবই গম পাওঁ আৰু কি সিয়াৰ এনেকুৱা বহুত ধৰণৰ ব্লেকমেইল কৰে আৰু যিকোনো ল'ৰা এটাক ব্লেকমেইলৰ চেষ্টা কৰে হাবটো বন্ধ কৰি দিম মই যিমান দিন আছোঁ চলি থাকিব বঙাইগাঁও হাব ময়ো যাম বঙাইগাঁও হাবো বন্ধ কৰি দি যাম হাব বন্ধ কৰি দিম বুলি কয় এতিয়া আপোনালোকে আজি কি সিদ্ধান্ত লৈছে আমাৰ সিদ্ধান্ত সি যেতিয়ালৈকে চেঞ্জ নহয় আমি তেতিয়ালৈকে OFD নকৰোঁ কোনো ডেলিভাৰী নকৰে কোনো ডেলিভাৰী নকৰে এয়া দেখিবলৈ পাইছে প্ৰতিগৰাকী ইয়াৰে যিসমূহ ডেলিভাৰী বয় আছে তেখেতসকল আজিৰ দিনটোত ওলাই আহিছে আৰু দেখিবলৈ পাইছে প্ৰায় 80গৰাকীমান ডেলিভাৰী বয় আজিৰ দিনটোত তেখেতসকলে এক প্ৰকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেখেতসকলৰ এটাই কথা যে তেখেতসকলে যেতিয়ালৈকে প্ৰবন্ধ সলনি নহয় যেতিয়ালৈকে মেনেজাৰ ইয়াৰ পৰা সলনি নহয় তেতিয়ালৈকে তেখেতসকলে ডেলিভাৰী নকৰে বুলি জানিব পাৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈ আছিল কিমান দিন ধৰি হৈ আছিল কিমান দিন ধৰি হৈ আছে মানে এই অলপ আগতে কেইদিনমান আগতে মানে আৰু এটা কিবা লাগু হৈছিল যে মাল্টিপল শ্বিপমেণ্ট ল'লে মানে 2-3টা পাৰ্চেল যদি এজনৰে থাকে মানে ফাৰ্ষ্টতো ঠিকে পইচা দিব ফুল পে'মেণ্টটো দিব আৰু ছেকেণ্ড শ্বিপমেণ্ট যিকেইটা থাকিব 2-3টা সেইকেইটাত মানে 50% কমাই দিব এইটোতো হ'বই নোৱাৰে ন 50% কেনেকৈ কমাব বস্তুৰ দামটো কমা নাই আজিলৈকে পেট্ৰলৰ দামটো কমা নাই আমাৰ সেই 15 টকা 16 টকা যি শ্বিপমেণ্টৰ দামত পাওঁ সেই এটাতে চবখিনি ইনক্লুড থাকে তাতে আমি তেল ভৰাব লাগে তাতে গাড়ীখনৰ কিবা কৰিব লাগে মেইনটেইন কৰিব লাগে চবখিনি এটাতে তাৰে পৰা যদি আৰু শ্বিপমেণ্টৰ পইচা 50% কমাই দিয়ে তো আমি চলিম কেনেকৈ বাঢ়িব লাগে সব কোম্পানীতে প্ৰমোশ্যন হয় কিন্তু আমাৰ টকা কমাই দিয়ে হা এতিয়া কি বিচাৰিছে আপোনালোকে সেইটো কমাই দিব নালাগে আৰু সেইটোৱে যিহেতু চবে কাম কৰিবৰ কাৰণে আহিছে ন পইচা 2 টকা কামাবৰ কাৰণে আহিছে তো কমাই দিব নালাগে অথচ বঢ়াবহে লাগে কমাই দি আছে চবে কিমান এমপ্লয় কিমান আছে ইয়াতে টোটেল 70-80 আছে হা মানে আজিৰ পৰা আপোনালোকে ডেলিভাৰী নকৰে নকৰোঁ যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়ালৈকে নকৰোঁ মানে বস্তু কোনো নাপাব এতিয়া নাপাব বঙাইগাঁৱত নাপাব বঙাইগাঁও ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্টতে যিহেতু গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰত এইটোৱে হাব বঙাইগাঁও এইটোৱে হাব আৰু বেলেগ নাই মেনেজাৰ সলনি হোৱাটো বিচাৰিছে নেকি হয় হয় এতিয়ালৈকেতো সেইটোৱে ডিছকাশ্যন চলি আছিল মেনেজাৰ চেঞ্জ হ'ব তো আমি তেতিয়া OFD কৰিলোঁ মানে মেনেজাৰ সলনি হ'ব হয় হয় ইয়াত দেখিবলৈ পাইছে প্ৰতিগৰাকী ডেলিভাৰী বয় তেখেতসকলে আছে আৰু তেখেতসকলৰ ইতিমধ্যে আলোচনা হৈছে কেইবালানিও আলোচনা হৈছে আমি পুৱাৰে পৰা আমি দেখিছোঁ যে তেখেতসকলৰ কেইবালানিও আলোচনা হৈছে আৰু য'ত ইয়াত দেখিবলৈ পাইছে যে প্ৰতিগৰাকী ইয়াৰে যিসমূহ ডেলিভাৰী বয় আছে তেখেতসকলে একত্ৰিত হৈছে আজিৰ দিনটোত আৰু একত্ৰিত হৈ পেলাই মই উল্লেখ কৰিছোঁ যে ফ্লিপকাৰ্টৰ লগতে আন যি সামগ্ৰী আছে সেই সামগ্ৰী যিসমূহ কঢ়িয়াই সেইসমূহ বস্তু তেখেতসকলে নাপাব অৰ্থাৎ ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া প্ৰতিবিধ সামগ্ৰী আজিৰে পৰা বন্ধ থাকিব বুলি ডেলিভাৰী কৰাত বন্ধ থাকিব বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু আছে বহু সংখ্যক লোক আছে আপোনালোকে ইয়াতে কাম কৰে হয় কৰোঁ মানে অসুবিধা হৈ আছে অসুবিধা বহুত দিনৰ পৰা হৈ আছে যিখিনি আমি প্ৰাপ্য মানে পাব লাগে সেইখিনি মানে কমাই দিব খুজি আছে এইটো বাঢ়ি যাব লাগে কিন্তু কমি যাব নালাগে কমি যায় আছে কমাব খুজি আছে কমা নাই কমিব চাগে আমি মানে জানামতে কিন্তু লাগু হৈছে এইটো হোৱা নাই হ'ব নালাগে এইটোৱে মোৰ আৰু মেনেজাৰটো বদলি কৰি আমাক বেলেগ মেনেজাৰ আনি দিব লাগে দেখিবলৈ পাইছে মেনেজাৰ সলনি কৰিব লাগে আপোনালোকে কি বিচাৰিছে আমি একেই বিচাৰিছোঁ তেখেতে যিটো ক'লে আমি মেনেজাৰটো বিচাৰি পেলাই নতুন মেনেজাৰ বিচাৰিছোঁ চবৰে সময় সময় সিদ্ধান্ত এইটো আমাৰ গোটেই সময় সিদ্ধান্ত
সকলোৰে সমূহীয়া সিদ্ধান্ত আয়ুষ আছে, আয়ুষে দেখুৱাই গৈছে, আমি দেখুৱাইছোঁ প্ৰায় 80গৰাকীতকৈ অধিক। মই পুনৰ উল্লেখ কৰিছোঁ, সকলোৱে তেখেতসকলৰ বাইক লৈ পেলাই ডেলিভাৰী কৰিবলৈ আজিৰ দিনটোত আহিছিল, কিন্তু আজিৰ দিনটোত তেখেতসকলে এটা সিদ্ধান্ত লৈছে, আলোচনা হৈছে, আৰু আলোচনাৰ পিছত এই মুহূৰ্তত তেখেতসকলৰ এটাই সিদ্ধান্ত যে আজিৰে পৰা বঙাইগাঁও জিলাত ফ্লিপকাৰ্টৰ ডেলিভাৰী নহয়, অৰ্থাৎ কোনো লোকে প্ৰতি ঘৰে ঘৰে যিসমূহ লোকে ডেলিভাৰী লৈ পেলাই যায় তেখেতসকলে আজিৰ পৰা ডেলিভাৰী নিদিয়ে। তেখেতসকলৰ কেইবাটাও সমস্যা আছে। প্ৰথম কথা প্ৰবন্ধ সলনি কৰিব লাগে। দ্বিতীয় কথাটো হৈছে যে তেখেতসকলৰ যিসমূহ সুবিধা পাই আছিল সেই সুবিধাটো কৰ্তন হৈছে, যাৰ বাবে আজিৰ দিনটোত এই ধৰণৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। তেখেতসকলে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু প্ৰবন্ধক যেতিয়ালৈকে সলনি নহয় তেখেতসকলৰ এটাই দাবী প্ৰবন্ধ সলনি কৰিব লাগে, আৰু যেতিয়ালৈকে সলনি নহয় তেতিয়ালৈকে সামগ্ৰী ডেলিভাৰী নকৰে বুলি স্পষ্টকৈ তেখেতসকলে কৈ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।